ৰঙালী বিহুৰ সমান্তৰালকৈ চিৰাঙত ৰংজালী বৈশাগুত মতলীয়া হৈ পৰিছে বড়ো জনগোষ্ঠীয় লোক। খাম, চিফুং, জোঠা, চেৰজাৰ সংগীতৰ তালে তালে আনন্দ কৰিছে বড়ো জনগোষ্ঠীয় লোকসকলে। এই উৎসৱত বড়ো যুৱক যুৱতী পুৰুষ মহিলা সকলো একত্ৰিত হৈ গৃহস্থৰ চোতালত বৈশাগুৰ নৃত্য পৰিৱেশন কৰি কনিষ্ঠজনে জ্যেষ্ঠজনক জনাই সেৱা। অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ চাংগাং ব্ৰহ্মই নিজেই খাম বজাই এই নৃত্যত কৰিলে অংশগ্ৰহণ। আৰু আমাক এই মুহূৰ্তত কিছু পৰিৱেশ দেখাব সাংবাদিক জয়ন্ত দেৱনাথে। সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙালী বিহুৰ ৰঙত মতলীয়া ৰাজ্যবাসী। পিছ পৰি থকা নাই BTC অঞ্চলৰ বড়ো জনগোষ্ঠীয় লোকসকলেও। বড়ো জনগোষ্ঠীয় লোকসকলে এই ৰঙালী বিহুটিক তেওঁলোকে ৰংজালী বৈশাগু হিচাপে পালন কৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণিকাথাত। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে অসমীয়া বিহুতো যি যেনেকৈ দেখা যায় যে হুঁচৰি দলবোৰে গৃহস্থৰ ঘৰত গৈ তেওঁলোকে হুঁচৰি বিহু নৃত্য গীত প্ৰদৰ্শন কৰে আৰু তেওঁলোকক সেৱা কৰে। ঠিক তেনেকুৱা দৃশ্য কিন্তু বড়ো সমাজতো অৰ্থাৎ ৰংজালী বৈশাগুতো কিন্তু দেখিবলৈ পোৱা যায়। যিসকল গাঁৱৰ ৰাইজ তেওঁলোকে ৰংজালী বৈশাগুৰ যি লাংডাং বৈশাগু নৃত্য কৰাৰ কাৰণে তেওঁলোকে এনে গৃহস্থৰ ঘৰত আহি উপস্থিত হয় আৰু গৃহস্থৰ ঘৰত এনেদৰে লাংডাং বৈশাগু নৃত্য কৰি তেওঁলোকে ৰঙালী বিহুৰ আনন্দত মতলীয়া হয়। এই মুহূৰ্তত যিগৰাকী ব্যক্তিৰ গৃহস্থৰ ঘৰত তেখেত হৈছে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক চাংগাং ব্ৰহ্ম। মই তেখেতৰ ঘৰতে উপস্থিত হৈছোঁ। খুব ভাল লাগিছে আপোনাৰ ঘৰত সুন্দৰ দৃশ্য। কি ক'ব ৰংজালী বৈশাগুৰ এই মুহূৰ্ততখিনি? চবকে মই শুভকামনা যাচিছোঁ আৰু এনেকুৱাই আমি সকলো জাতি জনগোষ্ঠীয়ে ৰঙালী বিহুটো উদযাপন কৰিব লাগে। আমাৰ কালচাৰ আমাৰ ট্ৰেডিশ্যন আমি বজাই ৰাখিব লাগে। কেইদিন ধৰি চলি আছে আপোনাৰ এই অঞ্চলত ৰংজালী বৈশাগু? মই সংক্ৰান্তিৰ পৰা ইয়াত আয়োজন কৰি আছোঁ। সকলোৱে গাঁৱৰ পৰা তেখেতসকলে ট্ৰেডিশ্যনেল ড্ৰেছত আহিছে, খাম চিফুং লৈ আহিছে। খুব ভাল লাগিছে, খুব আনন্দ লাগিছে। ৰংজালী বৈশাগুত কি ধৰণৰ খাদ্য পৰিৱেশন কৰা হয়? গাহৰি আৰু গোখা গোখী বুলি আমি বড়োত কওঁ। যিটো আমি সকলো হাৰ্বছ ইয়াত টেঙাও থাকিব, মিঠাও থাকিব, চব ধৰণৰ টেষ্টৰ আপোনাৰ হাৰ্বছ থাকিব। আমি গোখা গোখী বুলি সংক্ৰান্তিত খাওঁ আৰু আজিৰ পৰা পূৰা গাহৰি খাওঁ। বিশেষক বিচাৰি পোৱা নাই? আপোনাৰ শ্ৰীমতীক বিচাৰি পোৱা নাই? আছে নাচি আছে তেখেতে। আৰু আমি আজি মাইব্ৰা বিধে খাওঁ, মাইব্ৰা বিধে। ক'ব লাগিব যে সঁচাকৈ ৰংজালী বৈশাগুৰ আনন্দত মতলীয়া বিটিয়াৰবাসী বাদ পৰি যোৱা নাই। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত ৰুণিকাথা অঞ্চলৰ ইয়াতে দেখিবলৈ পোৱা গৈছে যে খাম নিজে বজাই ডক্টৰ চাংগাং ব্ৰহ্মই ৰঙালী অৰ্থাৎ ৰংজালী বৈশাগুত আনন্দ কৰি গৈছে। আৰু ইয়াৰ দেখুৱাইছোঁ যিসকল বড়ো জনগোষ্ঠীয় মহিলা যুৱতী সকলে এনেদৰে ওলাই আহি তেওঁলোকৰ যি পৰম্পৰাগত নৃত্য গীত বড়ো জনগোষ্ঠীয় তেওঁলোকৰ যি লোকগীত, এই লোকগীতত সুৰৰ ছন্দে তেওঁলোকে এনেদৰে নৃত্য কৰি ৰংজালী বৈশাগুৰ আনন্দ প্ৰকাশ কৰিছে। মুঠৰ ওপৰত ক'ব লাগিব যে অকল অসমীয়া সমাজতে নহয় বড়ো সমাজতো কিন্তু ৰঙালী বৈশাগু তেওঁলোকে পালন কৰে খুব আনন্দ আৰু ফূৰ্তিৰে। সমাজৰ প্ৰতিটো বৰ্গৰ মানুহ তেওঁলোকে এনেদৰে একত্ৰিত হৈ বিভিন্ন তেওঁলোকৰ পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে এনেদৰে ৰংজালী বৈশাগু পালন কৰে। মই দেখুৱাই যে অতীতক সকলো দৃশ্যখিনি। আৰু চিৰাঙৰ পৰা কিছু বৈশাগুৰ পৰিৱেশ আপোনালোকক দেখুৱালে জয়ন্ত দেৱনাথে। জয়ন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ।